নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি কুকুৰা চৰাইৰ পালনৰ নিয়ম আৰু ঔষধ, মানে যিখিনি নিয়ম মানিব লাগে আৰু কি ঔষধ দৰকাৰী, সম্পূৰ্ণ ডিটেইলছ আজি আপোনালোকক জনাম। কোন সময়ত কোনটো মেডিচিন ভেকচিন এইবিলাক দিব লাগে বা নিয়মবিলাক কেনেকুৱা, সম্পূৰ্ণ তথ্য আপোনালোকক জনাম। তো আজিৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। যিবিলাক নতুন ফাৰ্মাৰ তেওঁলোকে স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু যিবিলাক পুৰণা ফাৰ্মাৰ তেওঁলোকে ভিডিঅ'টো নাচালেও হ'ব। কোন সময়ত কোনটো মেডিচিন ভেকচিন আৰু নিয়ম নীতি কি আছে সম্পূৰ্ণ জনাম। কুকুৰা চৰাই যিকোনো ধৰণৰ কুকুৰা চৰাই হওক, খালি কুকুৰা চৰাই হ'লেই হ'ল। যিকোনো ধৰণৰ কুকুৰা চৰাই মেডিচিন বা যি লাগে চব একে হয়, কিন্তু আপোনালোকক আজি জনাই আছোঁ কোন সময়ত কোনটো মেডিচিন ভেকচিন দিব। প্ৰথমটো কাম হৈছে বন্ধুসকল ব্ৰুডিং। এনেকুৱা ধুনীয়াকৈ আপোনালোকে ব্ৰুডিংটো বনাব লাগিব। দৰকাৰ হয় বেছিকৈ বনাওক ব্ৰুডিং। মানে ব্ৰুডিঙত যদি পোৱালি দুৰ্বল হয়, কিবা বেমাৰ হয়, তেতিয়াহ'লে সেই কুকুৰা চৰাইবিলাক সোনকালে ডাঙৰ নহয়। কোনোবা এটা ডাঙৰ হয়, কোনোবা এটা সৰু থাকি যায়, মানে নানা ধৰণৰ বেমাৰ আজাৰ হৈ যায় আপোনাৰ মেইন ব্ৰুডিঙৰ পৰা। ব্ৰুডিংটো চাফ চিকুণকৈ কৰিব লাগে। দৰকাৰ হয় ব্ৰুডাৰটো বেছিকৈ বনাওক। দৰকাৰ হয় 4-5টামান এনেকৈ জেগা বনাই দিয়ক পোৱালি ৰখাৰ কাৰণে। 20টা 25টা 30টাকৈ ৰাখক যদি নতুন ফাৰ্মাৰ। পুৰণা হ'লে বেছিকৈ ৰাখিব পাৰে, কোনো ধৰণৰ প্ৰব্লেম নাই। এনেকৈ সুন্দৰকৈ জেগা বনাব। আৰু এইকেইদিনত আপোনাৰ 3টা ভেকচিন দিব লাগিব 21 দিনৰ ভিতৰত। ৰাণীখেত, গাম্বৰো আৰু হ'ল ৰাণীখেত বুষ্টাৰ ড'জ। 7 দিনত ৰাণীখেত, 14 দিনত গাম্বৰো আৰু 21 দিনত ৰাণীখেত বুষ্টাৰ ড'জ। তাৰপিছত কুকুৰা চৰাইখিনি আপোনালোকে বাহিৰত এৰি দিব পাৰিব। যদি বাহিৰত এৰি দিয়ে তেতিয়াহ'লে আপোনাৰ চাৰিওফালে সুন্দৰকৈ নেট ব্যৱহাৰ কৰিব লাগিব। চাওক, আমাৰ চাৰিওফালে সুন্দৰকৈ নেট ব্যৱহাৰ কৰা আছে, যাতে ইয়াৰ ভিতৰত বেলেগৰ কুকুৰা চৰাই সোমাব নোৱাৰে আৰু আমাৰখিনিও যাতে ইয়াৰ বাহিৰত যাব নোৱাৰে। কিয়? বাহিৰৰ কুকুৰা চৰাইৰ ভেকচিন দিয়া নাথাকে আৰু আমাৰ এইবিলাক ভেকচিন দিয়া আছে। বেমাৰ আজাৰ ভেকচিন দিলে কি হয়, বেমাৰ আজাৰ 90% ছেফ হৈ থাকে। আৰু মেইন হৈছে বায়'ছিকিউৰিটি। বেলেগ মানুহ ফাৰ্মৰ ভিতৰত কেতিয়াও সোমাব দিব নালাগে। যিমান পাৰে এজন বা দুজন বা ঘৰৰ মানুহে যাব লাগে। তথাপিও হাত ভৰি ধুই চাফ চিকুণ হৈ তাৰপিছত ফাৰ্মৰ ভিতৰত সোমাব লাগে। আৰু ইয়াৰ মেইন যিটো ঔষধ, 3টা ঔষধ সদায় আপোনালোকে ৰাখিব লাগে। এটা হৈছে কুকুৰা চৰাইৰ যে তেজ পায়খানা হয়, তেজ পায়খানা কিয় হয়, সেইটো ব্ৰুডিং বেয়া হোৱাৰ কাৰণে, ভিতৰত লেতেৰা হোৱাৰ কাৰণে তেজ পায়খানা হয়। সেইকাৰণে জেগাখিনি যিখিনি জেগাত থাকিব সেই জেগাখিনি সদায় বহুত ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিব লাগে। কুকুৰা চৰাইটো যিকোনো ধৰণৰ কুকুৰা চৰাই হওক, সকলো ধৰণৰ কুকুৰা চৰাইৰ মেডিচিন আৰু ভেকচিনটো একেই হয়। সেইকাৰণে জেগাখিনি সদায় চাফ চিকুণকৈ ৰাখিব লাগে। যদি লেতেৰা হয়, সিহঁতৰ কক্সিডিঅ'চিছ হৈ যাব, তেজ পায়খানা হৈ যাব, পায়খানাৰ লগত তেজ পৰিব বা কেতিয়াবা বগা বগা পায়খানা কৰিব, চুনা নিচিনা পায়খানা কৰিব। সেইকাৰণে সদায় চাফ চিকুণকৈ ৰাখিব লাগে। আৰু 40ৰ পৰা 45 দিনৰ ভিতৰত ইহঁতক R2B ৰাণীখেত ইনজেকশ্যন দিব লাগে। এইবিলাক নিয়ম সদায় মানি থাকিব লাগে। আৰু 3টামান ভেকচিন সদায় লগত ৰাখিব লাগে। যিটো কৈছোঁ, তেজ পায়খানা হ'লে এইটো হ'ল কক্সিডিঅ'চিছ প্লাছ, এইটো ৰাখিব লাগিব। আৰু এটা মেডিচিন ৰাখিব লাগিব আপোনাৰ NO200। মানে কেতিয়াবা এনেকুৱা হয় যে আমি গম নাপাওঁ কুকুৰা চৰাইটোৰ কি বেমাৰ হৈছে বা হঠাৎকৈ ধৰিব নোৱাৰোঁ। ভেকচিনটো দিয়ে আছে, দিয়া থকাৰ পিছত বেমাৰ আজাৰ হ'ব পাৰে। NO200 এইটো আপোনাৰ নাম্বাৰ 1 কাম কৰিব গাম্বৰৰ কাৰণে। অনলি গাম্বৰো নহয়, মই নিজে ব্যৱহাৰ কৰি আছোঁ। এই ঔষধটো বহু বেমাৰৰ কাৰণে কাম কৰে। কুকুৰা চৰাইৰ কিবা দুৰ্বল হৈছে, দানা পানী নাখায়, শুই থাকে, বহি থাকে, আপুনি 1 ml লৈ আৰু 10 ml পানী লৈ চিৰিঞ্জৰ মাধ্যমত কুকুৰা চৰাইটোক খুৱাই দিয়ক, ঠিক হৈ যাব। তো মেডিচিনখিনি মই ভিডিঅ'ত নেদেখালোঁ, নামখিনি কৈ দিলোঁ। নামখিনি আপোনালোকে ফাৰ্মাচীত যায় এই ঔষধখিনি সদায় লগত ৰাখিবই। আৰু পেলুৰ ঔষধ আৰু লিভাৰৰ ঔষধ, এইটো প্ৰত্যেক 2 মাহ মূৰে মূৰে দিবই লাগিব। এইটো ফিক্স। পেলু আৰু লিভাৰ এইখিনি দিব লাগিব। আৰু দানাটো চেঞ্জ কৰাৰ আগে আগে লিভাৰৰ ঔষধ দিব লাগিব। হয়তো আপুনি আজি দানাটো চেঞ্জ কৰিব, অন্য কোম্পানী বা বেলেগ কোম্পানীৰ দানা খুৱাব, বা প্ৰথমতে ষ্টাৰ্টাৰ খুৱাইছে এতিয়া গ্ৰ'ৱাৰ খুৱাব বা ফিনিচাৰ খুৱাব, তাৰ এসপ্তাহ আগতে লিভাৰৰ ঔষধ ব্যৱহাৰ কৰিব লাগিব।
আৰু এই নিয়মবিলাক সদায় জানি বুজি লৈহে ফাৰ্মটো কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।